মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আজি আহি তেজপুৰ ইউনিভাৰ্চিটি পালোহি। মোৰ হাজবেণ্ডে ইয়াতে চাকৰি কৰে। অহাকালিলৈ যিহেতু দৌল উৎসৱ আছে, আমাৰ স্কুল বন্ধ, সেয়েহে আজি মই তেখেতৰ ওচৰলৈ গুচি আহিলোঁ। আহি পেলাই বাৰীখনত ঘূৰিলোঁ। বাৰীখন ঘূৰি চাই মই দেখিলোঁ মানে কঁঠাল এজোপাত এনেকুৱা কঁঠাল লাগি আছে, আপোনাৰ পাততকৈ মানে কঁঠাল বেছি, ইমানেই কঁঠালৰ মুচি ওলাইছে। পাত গনিব পাৰি কিন্তু কঁঠালৰ গুটি গনিব নোৱাৰি, মানে মুচিটো ইমানেই লাগি আছে মানে। তাৰপিছতে মোৰ দেখি লোভ লাগিলে। লোভ লগাতে মই কি কৰিলোঁ, কঁঠাল মানে একেবাৰে মাটিতে লাগি আছে, অকণমান ওপৰত মাটিৰ পৰা মানে হাতমান ওপৰত আছে। তাৰপিছতে মই লোভত থাকিব নোৱাৰি কঁঠাল এটা ছিঙি আনিলোঁ। কঁঠালৰ মুচি এটা ছিঙি আনিলোঁ। আনি লৈ পেলাই মই মানে আৰু বাৰীত সোমালোঁ। বাৰীত সোমাই ভেদাইলতা আছে, ভেদাইলতা পাত ছিঙিলোঁ। আজি মই মানে কঁঠালৰ মুচি বনাম, খাম, বিৰাট ভাল লাগে খাই, বিৰাট ভাল পাওঁ মই। তেওঁ যিহেতু মানে বজাৰ কৰি আনিব, এতিয়া ঘৰৰ মানে ৰুমত যিখিনি বস্তু আছে সেই বস্তুখিনিকে মই যোগাৰ কৰি লৈছোঁ। তাৰপিছতে ইয়াৰ লগতে চয়াবিন, মচুৰ দালি আৰু মছলা মানে সেইবিলাক আনি দিব আৰু সেয়া আনালৈকে মই ভাবিলোঁ বস্তুখিনি যোগাৰ কৰি লওঁ। আৰু মানে ইয়াত মানে পোৱা বস্তু খাই ভাল লাগে, লোভ লাগে। সেইকাৰণে মই কি যোগাৰ কৰিছোঁ আজি কঁঠালৰ মুচি বনাই খাবলৈ, তাকে আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। প্ৰথমে মই এয়া ভেদাইলতা যোগাৰ কৰি দিলোঁ। ইয়াৰ ভেদাইলতাবোৰ আচলতে সৰু সৰু হয়, আমাৰ গাঁৱত ডাঙৰ ডাঙৰ হয় ভেদাইলতা, আৰু ভেদাইলতা গোন্ধটো ইমান নাই তাৰমানে ইয়াত, আমাৰ গাঁৱৰ ভেদাইলতাৰ নিচিনা নহয়। তাৰপিছতে এইটো কঁঠালৰ মুচি চাওক, পিচ পিচ কৰি কঁঠালৰ মুচি কাটি লৈছোঁ ধুনীয়াকৈ। তাৰ লগতে আলু দুটা কাটি লৈছোঁ, গাজৰ দুটা কাটি লৈছোঁ, লগতে এয়া বুট দিম। তাৰপিছতে এয়া মছলা যোগাৰ কৰি লৈছোঁ, এই দুটাই আছিলে ইয়াত। তাৰ যিটো অকলে থাকে দিগদাৰ হয়, আদা, নহৰু, জলকীয়া, পিঁয়াজ এইখিনি যোগাৰ কৰি লৈছোঁ। ভাল লাগে পৰিৱেশটো ইয়াত, মানে একদম ধুনীয়া পৰিৱেশ, মুকলি থাকি ভাল লাগে, বহুত ভাল লাগে ইয়াত, মই থাকি ভাল পাওঁ। বাহিৰৰ পৰিৱেশটো যে অতি সুন্দৰ। আৰু এইটো হ'ল আমাৰ বেডৰুম, এইটো বেডৰুম আমাৰ, ইয়াতে দুখনকৈ বিচনা আছে। এইটো আমাৰ বেডৰুম, এইখন আমাৰ বিচনা হয়। মানে আহোঁ মাজে মাজে, ধুনীয়া সুবিধা আছে ইয়াত, ফুৰা চকাৰ পৰা ধৰি মানে থকাৰ পৰিৱেশ ভাল, পানী ধুনীয়া। তাৰপিছতে এইটো হ'ল আপোনাৰ বাহিৰৰ ৰুম। তাৰ পিছ চাইডে আছে, এই চাইডে আছে আপোনাৰ লেট্ৰিন বাথৰুম আছে। পিছফালে আপোনাৰ এটা পিতলি পুখুৰী আছে, তাতে মানে বহুত বস্তু পোৱা যায়। আৰু মই কালিলৈ দিনত দেখাম এটা ভিডিঅ' কৰি, ইয়াত কঁঠাল গছ মানে কিমান কঁঠাল গছ আছে। আপুনি আম খাওঁ বুলিলে আম খাব পাৰিব আমৰ ছিজনত। তাৰপিছতে বগৰী ছিজনত বগৰী খাব পাৰিব। মই বগৰী ইয়াৰ পৰা নি শুকুৱাইছোঁ, বহুত বগৰী শুকুৱালোঁ। মানে টেষ্টি আৰু একো বস্তু বিচাৰিব নালাগে, পানী টেঙা শাকলৈকে চব ইয়াতে পোৱা যায়। গতিকে থাকি ভাল পাওঁ ইয়াত, এটা সুন্দৰ পৰিৱেশ, সেইকাৰণে আহিলোঁ। আৰু মই ভাল পোৱা বস্তুবোৰ যিহেতু ইয়াত পাওঁ, খাই ভাল লগা বস্তুবোৰ, সেইকাৰণে ভাবিলোঁ আজি এই ভিডিঅ'টো বনাওঁ। আৰু খায়ো অলপ সোৱাদ লওঁ, টেষ্টি লওঁ, মানে তৃপ্তি লওঁ মুখৰ, তাকে ভাবিলোঁ। মানে কি হয়, দুখৰ মাজতো সুখ বিচাৰি পাওঁ ইয়াত। আমাকতো অসম চৰকাৰে ঠগন দি আছেই, আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলক পিছুৱাই নি আছে ঘোষণা কৰি। এতিয়া আকৌ ক'লে কি আমি 10 মাৰ্চত ৰিজাল্ট পাম বুলি ক'লে, 10 মাৰ্চৰ ৰিজাল্টত আকৌ ক'লে বোলে কি 1 অক্টোবৰত তেওঁলোকে মানে আমাৰ দৰমহা বৃদ্ধি কৰিব। দুখৰ মাজতো মানুহজনৰ ওচৰলৈ আহিলে অকণমান সুখ বিচাৰি পাওঁ, ইয়াৰ পৰিৱেশটো ভাল লাগে, তাকে আহিলোঁ আৰু ভিডিঅ'টো বনালোঁ, আপোনালোকক লৈ শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব।